নমস্কাৰ আপোনালোকক পুনৰ মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো আহকচোন আজি আমি জানিবলৈ চেষ্টা কৰো শিৱলিংগত কি অৰ্পণ কৰিলে কেনেকুৱা ধৰণৰ ফলপ্ৰাপ্তি হয় যদিহে আপোনালোকে শিৱলিংগত চাউল অৰ্পণ কৰে তেতিয়া ধন প্ৰাপ্তিৰ যোগ সক্ৰিয় হয় আৰু আমদানি অৰ্থাৎ আয়ৰ স্ৰোত বৃদ্ধি হয় যদিহে আপোনালোকে শিৱলিংগত বেলপাত অৰ্পণ কৰে তেতিয়া সকলো কষ্ট দূৰ হয় সকলো বাধা দূৰ হয় মনোকামনা পূৰ্ণ হয় যদিহে আপোনালোকে মৌজোল অৰ্পণ কৰে তেতিয়া আপোনালোকৰ সৌন্দৰ্য আৰু ব্যক্তিত্বৰ আকৰ্ষণ বাঢ়ে যদিহে আপোনালোকে কেশৰ অৰ্পণ কৰে তেতিয়া দৰিদ্ৰতা দূৰ হয় যদি আপোনালোকে ধতুৰা ফুল বা ঘেঁহু অৰ্পণ কৰে তেতিয়া সন্তান প্ৰাপ্তি হয় যদিহে আপোনালোকে কলা তিল অৰ্পণ কৰে তেতিয়া সকলো শত্ৰু নাশ হয় লগতে পিত্ৰ প্ৰসন্ন হয় অৰ্থাৎ পূৰ্বজসকল প্ৰসন্ন হয় যদিহে আপোনালোকে গৰু ঘি অৰ্পণ কৰে তেতিয়া সুখ সমৃদ্ধি প্ৰাপ্তি হয় কেঁচা গাখীৰ অৰ্পণ কৰিলে মানসিক সুখ শান্তি লাভ কৰিব পাৰে দৈ গাখীৰ অৰ্পণ কৰিলে প্ৰসিদ্ধি প্ৰাপ্ত হয় যশ প্ৰাপ্ত হয় এনেকুৱা ধৰণৰ অন্যান্য ভিডিঅ' পাবলৈ হ'লে আপোনালোকে মোৰ পেজটো লাইক আৰু ফ'ল' কৰিবলৈ নাপাহৰিব ধন্যবাদ